বৃহস্পতিবাৰে নিশা 10 বজাত নিলখত সংবাদ মাধ্যমৰ সন্মুখত হোৱা সাক্ষাৎকাৰত কৃষকৰ ন্যায্য প্ৰাপ্তিৰ দাবীত দেশৰ কৃষক সংগঠনসমূহে কাইলৈ অৰ্থাৎ 16 ফেব্ৰুৱাৰীত দিয়া ভাৰত বন্দলৈ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নৈতিক সমৰ্থন। ইফালে অসমত অনুষ্ঠিত হোৱা মেট্ৰিক পৰীক্ষাৰ পৰীক্ষাৰ্থীৰ প্ৰতি লক্ষ্য ৰাখি অসমত কোনেও যাতে পথ বন্ধ কৰি পৰিৱেশ বিনষ্ট নকৰে তাৰ বাবে সকলো পক্ষকে আহ্বান ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক ৰুদ্ৰ ভূঞাৰ। অহাকালিলৈ দেশৰ প্ৰায় 200টাকৈ কৃষক সংগঠনে যি ভাৰত বন্ধ আহ্বান কৰিছে, এই ভাৰত বন্ধক আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে নৈতিক সমৰ্থন আগবঢ়াইছোঁ আৰু অসমত যি হ'বলগীয়া বন্ধ ইয়াৰ প্ৰতি আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে আহ্বান জনাইছোঁ যে অহাকালিলৈ অসমত মেট্ৰিক পৰীক্ষা আছে, গতিকে কোনেও যাতে পথ বন্ধ কৰি পৰিৱেশ বিনষ্ট নকৰে আমি সকলো পক্ষকে আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ। কাৰণ অসমত যিহেতু মেট্ৰিক পৰীক্ষাটোক আমি জীৱনৰ প্ৰথম দেওনা বুলি কওঁ ছাত্ৰ ছাত্ৰীসকলৰ, গতিকে ছাত্ৰ ছাত্ৰীসকলৰ অসুবিধা হোৱাকৈ যাতে কোনো পথ অৱৰোধ নকৰে, বন্ধ পালন নকৰে তাৰ প্ৰতি আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে আহ্বান জনাইছোঁ। আৰু লগতে ক'ব খুজিছোঁ যে দেশৰ কৃষকসকলে কৃষকৰ ন্যায্য প্ৰাপ্তিৰ দাবীত যি প্ৰতিবাদ কৰিছে এই প্ৰতিবাদক আমি সমৰ্থন জনাইছোঁ আৰু সমগ্ৰ দেশত তেখেতলোকে যি বন্ধ দিছে তাক আমি নৈতিক সমৰ্থন আগবঢ়াইছোঁ। কিন্তু অসমত যিহেতু মেট্ৰিক পৰীক্ষা আছে, গতিকে পৰীক্ষাৰ বাবে আমি সকলো ছাত্ৰ ছাত্ৰীয়ে যাতে ভালকৈ অহা যোৱা কৰিব পাৰে, পৰীক্ষা দিব পাৰে, পৰীক্ষাত যাতে কোনো অসুবিধা নহয় তাৰ প্ৰতি আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে সকলো পক্ষক আমি আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ সকলোৱে যাতে শান্তি শৃংখলা বজাই ৰাখি কাইলৈ বন্ধটো পালন কৰক।